Good morning, guys. Logofer, nebe goदान भिडिअ नोंथां खुलुमबाय। जे मामानि डायलग खोनासंनि एबाराव मामानि साननाय हनायफ्रा एसे मोजां फैदों बायदि नुदों नै बिनि डायलगखौ खोनानानै एसेबाबो हमदांनो हायो। नायलांबाय थादिनि जों लोगोफोर मामाया मा बुंदों। মোৰ লগত নোৱাৰে কিন্তু বিজেপি নাথাকিলেতো অসমখন লৈ ল'ব। এই যোৱা মই আপোনালোকক সংখ্যাটো দিলে আচৰিত হৈ যাব যে যদি অসমত বিজেপি গভৰ্ণমেণ্ট নাহিলেহেঁতেন এই ডেমোগ্ৰাফি ৰেষ্টৰে কৰিব নোৱাৰিলেহেঁতেন। আজি আমি লামডিঙত ডেমোগ্ৰাফি ৰেষ্টৰ কৰিলোঁ, বৰচলাত কৰিলোঁ, গোৱালপাৰা টাউনখন আপুনি জানিব হিন্দু মাইনৰিটি, অথচ এখন ওৱান অফ দ্য হিন্দু মানুহৰ ডাঙৰ চিভিলাইজেশ্যন আছিল। সেইটো আজি মাইনৰিটি হৈ গ'ল। কেনেকৈ মাইনৰিটি হৈ গ'ল? তাতে যিটো ৰাক্ষসিনী ফৰেষ্ট আছিলে বাঘবৰৰ পৰা 10-12 হাজাৰ মানুহ আহি বহি দিলে। কিন্তু কোনোবা হয়তো লেণ্ডলেছ হ'ব পাৰে, কিন্তু বোলে এটা সমষ্টিতে যদি আপুনি আহি বহি দিয়ে, এখন টাউনত বহি দিয়ে, সেইটো নহ'ব নহয়। DC গোৱালপাৰাক আবেদন কৰিব লাগিছিলে। DC গোৱালপাৰাই বিভিন্ন জেগাত তেওঁলোকক বহুৱাব, কিন্তু লেণ্ডলেছ বুলি মইতো নিজে আহি বহিব নোৱাৰোঁ। কালি যদি লেণ্ডলেছ বুলি আপোনাৰ ঘৰত আহি বহি যায় আপুনি কি কৰিব? আসাম ছেক্ৰেটেৰিয়েটখনত বহি গ'লে আপুনি কি কৰিব? লেণ্ডলেছ মানুহে লেণ্ড পাবৰ কাৰণে বসুন্ধৰাত আবেদন কৰিব, কপুলাৰ ফৰ্ম বুলি ফৰ্ম আছে, কপুলাৰ ফৰ্ম ফিল আপ কৰিব, কিন্তু নিজে আহি বহি গৈ যদি ডেমোগ্ৰাফিটো বদলাই দিয়ে। আজি গোৱালপাৰাত গৈ আপোনালোকে চাওক, উই আৰ টুডে য'ত নেকি হিন্দুৰ 300 বছৰ পুৰণা 200 বছৰ পুৰণা টেম্পল আছে, তাত হিন্দু ইজ মাইনৰিটি টুডে। মই কোনো ধৰ্মীয় ভিত্তিত যাব খোজা নাই, কিন্তু যদি নৰ্মেল নিয়মত হিন্দু মাইনৰিটি হ'লেহেঁতেন মোৰ কোনো আপত্তি নাই। কিন্তু বৰপেটা বাঘবৰ চৰৰ পৰা মোৰ দেন 10-12,000 ফেমিলি আহি পেলাই হিন্দুক মাইনৰিটি কৰি পেলালে। আৰু কোনে কৰিলে? এজন আমাৰ ফৰেষ্ট মিনিষ্টাৰ আছিল, তেওঁৰ দিনত DFO জনো একে মনে মিলা মানুহ দিলে, এণ্ড দে হেভ মেড এ ফুল ফ্লেজড অপাৰেশ্যন যে আমি ইয়াত মাইনৰিটি কৰি পেলাম। আজি কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱাৰ কি প্ৰয়োজন আছে? তাততো মানুহ গড় চাবহে যায়, কিন্তু আপোনালোকে দেখিব যে কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱা হৈছে ৰাস্তাটোতে। এইটো হয় যে আমাৰ দুৰ্বলতাটোৰ সুযোগ লৈ লৈ যিমান সোমাব পাৰে। এতিয়া মাদ্ৰাছাই কৰিব লাগে, হোজাইটো কৰিব পাৰে, ঢিঙতো কৰিব পাৰে, ৰূপহীটো কৰিব পাৰে, চামুগুৰিটো কৰিব পাৰে, কাজিৰঙাখনৰ ওপৰতে কৰি লৈছে আৰু পট্টা মাটিত বহি লৈছে। এতিয়া ময়ো একো কৰিব নোৱাৰা হৈছোঁ। গতিকে অসমৰ চাৰিওফালে যিবিলাক ঘটনা ঘটি আছে, এইটো অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে, ভালে আছে, কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গ'লো অসম